অমৃত মন্থন কাহিনীমূলকভাৱে আপোনাসৱ সমস্তজনাই জানেই তথাপিতো পদে যেনেকৈ কৈছে আমি তেনেধৰণে যদি আগবাঢ়িবলৈ চিন্তা কৰোঁ তেতিয়াহ'লে অষ্টম স্কন্ধ ৩য় অধ্যায় পদে আমাক প্ৰকাশ কৰিলে যে দেৱতা সমাজৰ বিলাই বিপত্তি দেখি ভগৱন্ত ঈশ্বৰ কৃষ্ণ মাধৱে কৈছে মা মানে লক্ষ্মী ধৱ মানে স্বামী ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ ভিতৰত এক নাম হ'ল মাধৱ আৰু এই মাধৱ নাম যিসকলে মুখ পদ্মখন্তে আশ্ৰয় কৰে বঢ়াৰপো মাধৱ গুৰুজনা আমাক সিদ্ধান্ত দিছে অ মাধৱ মাধৱ বুলি বচনত উচ্চাৰয় মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সবে মাধৱ মাধৱ বুলি উচ্চাৰয় সমস্ত কাৰ্যত যিসকলে মাধৱ মাধৱ বুলি হৃদয়ত মুখ পদ্মখন্তে সমস্ত কৰ্মত আশ্ৰয় কৰি থাকে নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে সেইসকলক গুৰুজন বস্তুৱে সাধু সাধু বুলি সিদ্ধান্ত দিছে প্ৰশংসা কৰিছে আৰু ভাগৱত শাস্ত্ৰৰ আৰম্ভণিতে কৈছিল প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি কস্মৰণে আৰম্ভৰ শৌক সিদ্ধি প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভকতৰ নৱনিধি নভাগী ঐশ্বৰ্যৰ গৰাকী সেই সৰ্বশক্তিমান সৎচিত আনন্দ স্বৰূপ সচ্চিদানন্দ প্ৰেমানন্দ সহজানন্দ আদিকে ধৰি ন আনন্দৰ গৰাকী প্ৰভু ভগৱন্তৰ নাম আমি সন্তান স্বৰূপ মনুষ্য নামৰ জীৱবিলাকে যদি সকলো সময়তে আশ্ৰয় কৰিব পাৰোঁ তেতিয়াহ'লে শাস্ত্ৰই সিদ্ধান্ত দিছে যে সেই জীৱ নাম ল'লে তৰিবা নল'লে মৰিবা চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ যে নাম আশ্ৰয় কৰি তৰি যাব বিচাৰোঁ নে নাম অৱহেলা কৰি অধোগতি যাব বিচাৰোঁ পৰীক্ষিত ৰাজায়ো যেতিয়া বিচাৰিছিল মহামানী শুক গুৰুৰ পৰা এই পৰম তত্ত্ব লাভ কৰিবৰ বাবে তেতিয়া পৰীক্ষিত ৰাজাৰ আগতো মহামণি শুক গুৰুৱে সিদ্ধান্ত দিছে হেন জানি পৰীক্ষিত যাৰ বাছে মুখক সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা সেই ৰাজন পৰীক্ষিত ভাগৱত শাস্ত্ৰই কাকো দাবী ধমকি দিয়া নাই কৃষ্ণ কথা শুনিবই লাগিব কিন্তু মনত ৰাখিবা হেন জানি যাৰ আছে মুখক সৰ্বথা এটি জীৱই
কৃষ্ণ আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে যে পৰীক্ষিত তুমি মনত ৰাখিবা হেন জানি যাৰ আছে মুখ্যক সৰ্বথা অৰ্থাৎ এটি জীৱই ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে কি লাভ হয় এইটো যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে একাদশ স্কন্ধত সুন্দৰভাৱে সিদ্ধান্ত দিছে যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি যিজনে ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিলে সেইজনৰ পাছে পাছে ৩৩ কোটি দেৱ দেৱতা অহৰ্নিশে ঘূৰি ফুৰে অকল সেয়াই নহয় উদ্ধৱ তুমি মনত ৰাখিবা এই ৰামে মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি ৫ প্ৰকাৰ মুক্তি শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ এই ৫ প্ৰকাৰ মুক্তিয়েও সেইজন মহান ভক্তৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰে যে সেই বাপ তুমি মোক গ্ৰহণ কৰা এই বুলি কোনে কয় শালুক্য মুকুতিয়ে কয় আৰু শালুক্য মুকুতিক ঠেলা এটা মাৰি সাজুৰ্য মুকুতি এখোজ আগলৈ আহি কয় যে হে বাপ এই তুমি শালুক্য মুকুতিক গ্ৰহণ নকৰিবা তুমি মই সাজুৰ্য মুকুতিক গ্ৰহণ কৰা এনেধৰণে ৫ প্ৰকাৰ মুকুতিয়ে সেইজন পৰম ভক্তৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰে ইমান সুন্দৰ দৰ্শন প্ৰভু ভগৱন্তই নিজ মুখে মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে আৰু এনেহেন প্ৰভু ভগৱন্তৰ আমোঘ বাণী আমি শ্ৰেষ্ঠতম জীৱাত্মা স্বৰূপ মনুষ্যই যদি আশ্ৰয় নকৰি তাৰ বিপৰীত চিন্তাখিনিৰ মাধ্যমেৰে নিজৰ জীৱন আগবঢ়াই নিওঁ তেতিয়াহ'লে সেয়া হ'ব আমাৰ অজ্ঞানতা গতিকে সেইহেন ঈশ্বৰ কৃষ্ণ মাধৱে কি বুলি কৈছে মাধৱে বুলন্ত শুনা ত্ৰিদশ সমাজ সেই ৩৩ কোটি দেৱ দেৱতা তোমৰা হবে শুনাচোন প্ৰীতি কৰি দৈত্যক সাধিও নিজ কাজ তোমৰা হবে দৈত্যৰ লগত মিত্ৰতা স্থাপন কৰা দৈত্যৰ লগত মিত্ৰতা স্থাপন কৰি তোমৰা হবে তোমৰা হবৰ নিজৰ কল্যাণ সাধন কৰিব পাৰিবা এই বুলি ভগৱন্তই উপদেশ প্ৰদান কৰিছে ত্ৰিদশ দেৱতাক উপদেশ প্ৰদান কৰিছে আৰু সেই ত্ৰিদশ দেৱতাক এটি কাহিনী প্ৰকাশ কৰিছে মিত্ৰ ভাৱে যেন মতে শত্ৰু কৰি ক্ষয় কন্দলে নোৱাৰি যাক জানিবা নিশ্চয় যে যিটো কৰ্ম মিত্ৰ ভাৱেৰে সম্পন্ন কৰিব পাৰি সেই কামটো কিন্তু শত্ৰু ভাৱেৰে সম্পন্ন কৰিব নোৱাৰিবও পাৰি সেইকাৰণে শত্ৰু ভাৱেৰে কৰিব নোৱাৰা কৰ্মটো মিত্ৰ ভাৱনাৰে তোমৰা হব আগবাঢ়ি যোৱাচোন তোমৰা হব কাৰ্যত সফল হবা এনেধৰণে ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে ত্ৰিদশ দেৱতাৰ ফালে চাই এটি কাহিনী প্ৰকাশ কৰিছে যে আৰু কহো এক শুনা পুৰাতন কথা সৰ্পে কৰিলে ক যেন মুখৰ অৱস্থা এটি এন্দুৰৰ পৰিয়াল আৰু এটি সৰ্পৰ কাহিনী ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে ত্ৰিদশ দেৱতাৰ আগত প্ৰকাশ কৰিছে যে এসময়ত এডাল বুঢ়া সাপ আৰু এটি এন্দুৰৰ পৰিয়ালৰ লগত মিত্ৰতা স্থাপন হ'ল আৰু সেই মিত্ৰতাৰ ফলস্বৰূপে
সাপটোৰ আহাৰ হিচাপে এন্দুৰৰ গোটেই বংশটো নাশ হ'ব লগা হ'ল। আমি পদবন্ধই কৈ থাকিলে যথেষ্টখিনি সময় যায়, সেইকাৰণে আমি কাহিনীটো আমি চমুকৈ প্ৰকাশ কৰা হৈছে। আৰু এনেধৰণে ভগৱন্ত ঈশ্বৰ কৃষ্ণ মাধৱে ত্ৰিদশ দেৱতাক উপদেশ দিছে যে যিটো সৰ্পই ছল কপট কৰি বুদ্ধিৰে নিজৰ আহাৰটোৰ ব্যৱস্থা কৰি এন্দুৰৰ লগত মিত্ৰতা স্থাপন কৰিছে, ঠিক তেনেকৈ তোমৰাহক দেৱতাসকলেও যদি দৈত্য দানৱৰ লগত মিত্ৰতা স্থাপন কৰা তেতিয়াহ'লে অমৃত তোমৰাহৱে পান কৰিব পাৰিবা। পাছৰখিনি মোৰ ওপৰত দায়িত্ব এৰি দিয়া। প্ৰথম কৰ্তব্য হ'ল তোমৰাহৱে দেৱতাহৱে অসুৰৰ লগত গৈ মিত্ৰতা স্থাপন কৰা। আৰু এনেধৰণে ভগৱন্ত পুৰুষে উপদেশ প্ৰদান কৰিলে দেৱতাসকলক। কাহিনীমূলকভাৱে আমাৰ পদচন্দ এনেধৰণে সিদ্ধান্ত দিছে। আৰু একেবাৰে সদৌ শেষত উপদেশটো দিছে যে শুনি দেৱ গণ ভৈলা মহাৰংগ মন। এই কাহিনীটো শুনি দেৱতাসকলে বুজি পালে আৰু আনন্দিত হ'ল। আনন্দিত হৈ কৃষ্ণৰ চৰণে সবে কৰিলা বন্দন। সমস্তজনাই কৃষ্ণৰ চৰণ বন্দন কৰিছে। মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, নামঘোষা শাস্ত্ৰত আপোনাৰভাৱে জানে, অ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সমৰে যিটো জন জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক অ আপোনো উদ্ধাৰো ৰংগ মনে ৰাম আপোনো উদ্ধাৰো ৰংগ মনে। মাধৱ পুৰুষে কৈছে যে ঈশ্বৰ কৃষ্ণদেৱৰ নাম যি জীৱই কৃষ্ণ 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 বুলি সদায় আশ্ৰয় কৰি থাকে, কিবা অজ্ঞানবশত অনাচাৰ কৰি মূৰ অপৰাধী নহি আন দেৱ ভজে যিটো সিটো মূৰ দ্ৰোহী। যিজনে অনাচাৰ কৰে তেওঁ সিমান অপৰাধী নহয়, সেই অনাচাৰ কৰি হয়তো কিবা প্ৰকাৰে নৰকত পৰিব লগা হৈ যাব পাৰে, কিন্তু জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক আপুনি উদ্ধাৰো ৰংগ মনে। যেনেকৈ বোকাৰ পৰা পানীৰ ওপৰলৈ পদুম ফুল পা মই তুলি ধৰোঁ, ঠিক তেনেকৈ নৰকত পৰা সেই জীৱই মোৰ নাম আশ্ৰয় কৰাৰ বাবে মই আনন্দ মনেৰে সেই জীৱক উদ্ধাৰ কৰোঁ। আৰু সেইহেন ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰিছে কোনে? দেৱতাসকলে। ৩৩ কোটি দেৱ দেৱতাই আনন্দ মনেৰে সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ উপদেশ শিৰোগত কৰি তেৰাকেই তেৰাৰ নামেৰে বন্দনা কৰিছে। ত্ৰিদশ দেৱক পাছে দিয়া অনুমতি গৈলা নিজ গৃহে চতুৰ্মুখ প্ৰজাপতি। তাৰ পাছত প্ৰজাপতি ব্ৰহ্মা নিজ গৃহলৈ গুচি গৈছে। বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিছে, ভগৱন্ত পুৰুষৰ আজ্ঞা শিৰোগত কৰি প্ৰজাপতি ব্ৰহ্মাই ত্ৰিদশ দেৱতা সহিতে সমস্তজনাকে উপদেশো প্ৰদান কৰিছে। আৰু এই উপদেশৰ পাছত প্ৰজাপতি ব্ৰহ্মা গৈছে নিজ গৃহলৈ। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিলে, শুনা ভাগৱত কি কৰিব যমদূতি মৰিলে মুকুতি ইহ লোকত ভুকুতি। ভগৱন্ত পুৰুষ অন্তৰ্ধান হ'ল, প্ৰজাপতি ব্ৰহ্মা নিজ গৃহলৈ গ'ল আৰু ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিলে, সেই জীৱ তোমৰা হবে শুনা ভাগৱত। এই ভাগৱত শুনিলে কি হ'ব? কি কৰিব যমদূতি? যমদূতে কি কৰিব? আমি যদি চিন্তা কৰোঁ, এৰা গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম শ্ৰৱণতে
পাপ হইব নাশ। গোবিন্দ মহাপ্ৰভুৰ নাম কীৰ্তন কৰিলে জীৱৰ ধৰ্ম বাঢ়ি যায় আৰু শ্ৰৱণ কৰা মহাভক্তৰ হৃদয়ৰ পাপ অসূয়া অপ্ৰীতি নাশ হয়। কাৰ পৰা পালো এই নাম? উজানি বান্ধৈ লোৱা নাম, দুয়োজনা গুৰুৰ দান। ও হৃদয়তে হৰি লৈব বাস, হৃদয়তে হৰি লৈব বাস। যেতিয়া হৃদয়ত হৰিৰূপী পৰম পুৰুষ প্ৰভু ভগৱন্ত প্ৰকাশমান হ'ব, তেতিয়া জীৱৰ কি হ'ব? এই ৰাম হৰি যাৰ হৃদয়ৰ মাজে, কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে। সেইজন পৰম পুৰুষ সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ যেতিয়া হৃদয় পদ্মত তুমি প্ৰকাশমান হৈ থকাটো বুজিব পাৰিবা, জানিব পাৰিবা, তেতিয়া কলি মহাৰাজে কি কৰিব? প্ৰমাণ ভক্ত প্ৰহ্লাদলৈ চোৱা, মুখে হৰি গুণ গোৱা। ভক্ত প্ৰহ্লাদৰ অৱস্থা কাহিনী আমি সমস্ত জনাই জানো। প্ৰহ্লাদে একো কৰা নাই, কেৱল প্ৰভু ভগৱন্তৰ ৰাম নাম আশ্ৰয় কৰি আছে। আৰু সেই ৰাম নাম আশ্ৰয় কৰাৰ পাছতেই ভগৱন্ত পুৰুষে তেৰাক পূৰ্ণ কৃপা বৰ্ষণ কৰিছে। ইমান সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে, শুনা ভাগৱত কি কৰিব যমদূতি, মৰিলে মুকুতি ইহ লোকত ভুকুতি। মৰিলেতো মুকুতি পাবাই কৃষ্ণ নাম আশ্ৰয় কৰাৰ কাৰণে, আৰু এই সংসাৰতো ইহ লোকতো তুমি কৃষ্ণ নাম আশ্ৰয় কৰিলে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপাই। এই পথটোত চতুবৰ্গ সাধন হয়, ভকুতি বুলি আমাক সিদ্ধান্ত দিছে। অৰ্থাৎ সুখেৰে জীৱই এই সংসাৰত দিন অতিবাহিত কৰি থাকিব পাৰে। এতিয়া আমি সমস্ত জনা গৃহস্থী ধৰ্ম আশ্ৰয় কৰিছোঁ। এই গৃহস্থী ধৰ্ম আশ্ৰয় কৰোঁতে শাস্ত্ৰসন্মতে আমাৰ নীতি নিয়ম স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ আমাৰ কেনেকুৱা হোৱাটো অতিব প্ৰয়োজন। শাস্ত্ৰই সিদ্ধান্ত দিছে, আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে এটি জীৱ পৰম পুৰুষ প্ৰভু ভগৱন্তৰ পিতৃৰ কাষৰ পৰা যেতিয়া আমি আঁতৰি আহোঁ, তেতিয়া সেই জীৱ পিতৃ শিৰৰ পৰা আহি ৰসৰূপে মাতৃগৰ্ভত প্ৰকাশমান হয়। আৰু মাতৃগৰ্ভৰ পৰা যেতিয়া এই বিনন্দীয়া সংসাৰখনত ভূমিষ্ঠ হয়, ভূমিষ্ঠ হোৱাৰ লগে লগে এটি জীৱই পাঁচটা ধাৰত পোত খাব লগা হয়। আৰু সেই পাঁচটা ধাৰৰ পৰা মুক্তি লাভৰ অৰ্থে জীৱই বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰণ কৰিব লগা হয়। শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে পাঁচটা ধাৰ কি কি? এ ৰামে দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। জন্ম হোৱা মাত্ৰকে মনুষ্যই পাঁচটা ধাৰ লাগি আহে বুলি সিদ্ধান্ত দিছে। এতিয়া ধাৰকেইটা মুক্ত হ'বৰ বাবে কি কৰ্ম কৰিব লাগিব? এ ৰাম হোমে দেৱৰী নখোজে তৰ্পণে ঋষিৰ বলিদানে ভূত সাৰ্ধ আদিয়ে পিতৃৰ। হোমযজ্ঞৰ দ্বাৰা দেৱঋণ, তৰ্পণৰ দ্বাৰা ঋষিঋণ, বলিদানৰ দ্বাৰা ভূতঋণ, শ্ৰাদ্ধ কৰ্মৰ দ্বাৰা পিতৃ মাতৃ ঋণ,
এনেধৰণে 4টি ঋণৰ পৰা মুক্ত হ'বলৈ 4টি কৰ্ম জীৱই কৰিব লাগে। সমভাৱে সুহৃদ জনৰ সুজে ঋণ, এহি ভাৱে ঋণী সদা ভকতি বিহীন। এই 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ মনুষ্য নামৰ জীৱই নিতৌ 5টা যজ্ঞ কৰি থাকিবই লাগিব। 365 দিনত 365টা, 365 দিন 365 বাৰ এই 5টা যজ্ঞ কৰিবই লাগিব। কিন্তু সমভাৱে সুহৃদ জনৰ সুজে ঋণ, এহিভাৱে ঋণী সদা ভকতিবিহীন। কিন্তু এইভাৱে কৰ্ম কৰি থাকিলেও সেইজন চিৰ ঋণী হৈ থাকিব। কিন্তু বিপৰীতে ভকতি যিজনে আশ্ৰয় কৰিলে সেইজন কিন্তু ঋণমুক্ত বুলি কৈছে। যিজন ভকতিবিহীন সেইজন কিন্তু সদায় এনেকৈ কৰ্ম কৰি থাকিলেও তেওঁৰ ঋণমুক্ত হ'ব নোৱাৰে। সিদ্ধান্ত দিলে সুন্দৰভাৱে, কায় মনোবাক্য কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে যিজনে, অৰ্থাৎ আমি ঠাউকতে চিন্তা কৰিলে চুহুংমুং দিহিঙীয়া গাঁও বৰনামঘৰৰ সুহৃদসকলে আজি অধিকাৰ প্ৰভুৰ ওচৰত ঠাউকতে যিসকলে কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে দণ্ডৱতে 7 বাৰ গুৰু আসনৰ সন্মুখত শৰণ গ্ৰহণ কৰিলে, আজি যিসকল যুৱক যুৱতীয়ে মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ সুজা সবে গৈল সমস্তৰ, নকৰিও ঋণী আৰু নোহে সিটো নৰ। তেওঁ কিন্তু 5টা যজ্ঞ এদিনো নকৰাকৈও সেই ঋণৰ পৰা তেওঁ অনায়াসে মুক্ত হৈ যাব পাৰে, যিজনে আজি মুকুন্দৰ চৰণ কমলত শৰণ গ্ৰহণ কৰিলে। এতিয়া কোনটো কৰিম চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, যে প্ৰত্যেক দিনাই যজ্ঞ কৰ্মই কৰি থাকিম 5টা এনেধৰণে, নে কেৱল মুকুন্দৰ দুখানি অভয় চৰণ কমলত কায় বাক্য মনে আমি শৰণে পখিম, যে হে প্ৰভু ভকতি মিনতি প্ৰণতি নাজানো, হৰিয়ে মই মোৰ সমতি নাজানো, তাৰ উপায় ৰাম ৰাম। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ, হৰিয়ে দিয়া মুকটোৱা পদ ছায়াতলে ঠাই ৰাম ৰাম। আমি কোনটো আশ্ৰয় কৰিম চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ইমান সুন্দৰ দৰ্শন কৃপালু দুজনা গুৰুৱে আমাক দিছে, যে সেই জীৱ ভাই মুখে বোলা হৃদয়ে ধৰা ৰূপ এতে
পাইবা কহিলো স্বৰূপ। হেৰা মন ভাই, তুমি ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, হৰি বুলি কোৱা, বিষ্ণু বুলি কোৱা, সিদ্ধান্ত দিছে আন আলজাল এৰি একচিত্ত কৰি বোলা হৰি হৰি যায়ো সংসাৰক তৰি। সেই জীৱ এই সংসাৰৰ পৰা তৰি যাবৰ যদি চিন্তা কৰা, তেতিয়াহ'লে শাস্ত্ৰই উপায় দিছে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। 5 পইচাও খৰচ নহয়, 5 পইচাও খৰচ নহয়। ইমান সুন্দৰ দৰ্শন আমাক দিলে কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই। কিন্তু বাকীসকলে আমাক যিখিনি দিছে সেইখিনিও আমি এইটো কোৱা নাই যে তেৰা সমস্তই আমাক এই পথটো দৰ্শন কৰোৱা নাই। কিন্তু বাকীসকলে গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি আমি সমস্তজনা জীৱ তৰি যাবৰ উপায় হিচাপে আমাক কেৱল নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰিবৰ বাবে এই উপদেশ ভক্তি মাৰ্গ আমাক দৰ্শন কৰাই দিলে। আমি চিন্তা কৰিলে এনেকৈ উত্তৰটো পাম যে ভক্তি যদি আশ্ৰয় কৰা, তেতিয়াহ'লে তুমি পথাৰত কঠীয়া ৰুই আছা, কোনো কথা নাই। তুমি হাতত কাঁচিখন লৈ ধান কাটি আছা, কোনো কথা নাই। তুমি কান্ধত বিৰিয়াপাত লৈ ডাঙৰি কঢ়িয়াই আছা, গাড়ী এখন চলাই তুমি অফিচলৈ গৈ আছা, হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযময়ে কুবিধি, হৰিত হৰণ লৈয়া কেৱল শৰীৰ নাম, কীৰ্তন কৰন্তে শুৱে সিদ্ধি। মাত্ৰ এক হৰণ তুমি ব্যৱস্থাটো আশ্ৰয় কৰা। কংস এক হৰণীয়া, হিৰণ্যকশিপুৰ এক হৰণীয়া, কাৰণ তেওঁলোকে কেৱল কোন কৃষ্ণ কোন নাৰায়ণ বৈৰীভাৱে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল এক দেৱে এক সেও একত বিনে নাইকেও এই পৰম সত্য হৃদয়ংগম কৰিছিল, অনুধাৱন কৰিছিল। সেইকাৰণে তেওঁলোকৰ গতি হৈছে, সুন্দৰভাৱে গুৰুজনাই দৰ্শন দিছে। গতিকে আমি যি স্থানতেই নাথাকোঁ, যদি আমি কেৱল হৰিনাম হৰিত শৰণ লৈছোঁ, তেতিয়াহ'লে ধ্ৰুৱ সত্য শাস্ত্ৰই সিদ্ধান্ত দিছে, ডাঙৰি ভাৰ কঢ়িয়াই নি থাকোঁতে আমি যদি ঈশ্বৰৰ নাম মনেৰে মুখেৰে মানস কীৰ্তন, বীৰ কীৰ্তন, নিবিৰ কীৰ্তন, এই 3 কীৰ্তনৰ আমি যেনেকৈ গুণগুণাই আশ্ৰয় কৰি গৈ নাথাকোঁ কিয়, যদি বজ্ৰপাত পৰি হ'লেও বিপৰীত ফালৰ পৰা এখন গাড়ী আহি আপোনাক মোক খুন্দা মাৰি থৈ গ'লেও জানা নাহি তথাপি তাহাৰ অকল্যাণ, সেই জীৱয়ো পৰম গতি লাভ কৰিব পাৰিব, 5 পইচাও খৰচ নহয়। এয়াই গুৰুজনাৰ দৰ্শন। কিন্তু তাৰ বিপৰীতে আমি যিমানখিনি আশ্ৰয় কৰিম, সেইখিনিত কিন্তু হাজাৰ হাজাৰ টকা খৰচ হয়। সেইখিনি কৰিও জীৱ ঋণমুক্ত নহ'বও পাৰে। শাস্ত্ৰই আমাক নিৰ্ধাৰিত কৰি দিয়া নাই যে মুক্তি তেওঁ হ'ব বুলি। কিন্তু মুকুন্দৰ দুখানি অভয় চৰণ কমলত কায় বাক্য মনে যিজনে শৰণ গ্ৰহণ কৰিলে, সেইজনৰ কিন্তু মুক্তি যে হ'ব, এইটো ধ্ৰুৱ সত্য। আমি চিন্তা নিজৰ নিজৰ ভাৱে আমি কৰিব লাগিব, কিয়নো শাস্ত্ৰই আমাক কাকো দাবী ধমকি দিয়া নাই। সিদ্ধান্ত দিলে মাধৱ পুৰুষজনাই আপোনাৰ সৰ্বজানন্তা যে গৃহস্থী ধৰ্ম পালন কৰোঁতে আমি কেনেকৈ নিজৰ নীতি নিয়ম আচাৰ আচৰণ আমি আশ্ৰয় কৰিব লাগিব। এই ৰামে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দোষে নপাৱয়,
কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। এতিয়া এইখিনিতে আমি চিন্তা কৰিম যে যদি ভগৱন্ত পুৰুষে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা বেদচাৰী প্ৰলয় জলত, আৰু অমৃত মন্থনৰ বাবে ভগৱন্ত পুৰুষে যি নিৰ্দেশ দিছে আৰু ভগৱন্ত পুৰুষে দেৱতাক কৃপা কৰি মন্দৰ পৰ্বত ধাৰণ কৰিবৰ বাবে কশ্যপ ৰূপে কুৰ্মৰূপে অৱতাৰ ধাৰণ কৰিব। অকণমান পাছত পদে ক'ব, আমি হয়তো সিমানখিনি সময়লৈকে থাকিবলৈ নাপাবও পাৰোঁ, কিন্তু আমি চিন্তা কৰিলে উত্তৰ পাম, যদি মৎস্য কুৰ্ম আদি সমস্ত জীৱ ভগৱন্তই হয়, তেতিয়াহ'লে আমি যিভাগী সিদ্ধান্ত গ্ৰহণ কৰিম, এই সিদ্ধান্ত মুঠিৰ কাষত যদি এটা বাতিত তাৰে অকণমান দ্ৰব্য দি দিয়ে আৰু আইগৰাকীয়ে যদি পৰি পৰি ঘোষা জোকা গাই সেৱা কৰে কৃষ্ণ কৃষ্ণ বুলি কৈ, তেতিয়া সেই অন্ন শুদ্ধ হ'বনে নহয়, এইটো কিন্তু চিন্তা কৰাটো অতিব প্ৰয়োজন। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। বেদশাস্ত্ৰত পণ্ডিত ত্ৰিকালদৰ্শী সৌনক নামৰ ঋষিজনকে মুখ্য কৰি 28,000 ঋষিমুনিয়ে কৈছে, এলা পেচা আপোনাৰ আমাৰ নিচিনা ঘটিয়াম বাটিয়াম মানুহ নহয়, বেদশাস্ত্ৰত পাৰ্গত 28,000 ঋষিমুনিয়ে কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। আমি কৃষ্ণদেৱৰ নামত অৰ্পণ কৰিয়ে 1000 বছৰ এটা যজ্ঞ কৰিছিলোঁ, কিন্তু বৰ্তমান কলিযুগ ক'তা আমাৰ দেশত লাভ একো নহ'ল, আমাৰ শৰীৰটো কি হ'ল, ধোঁৱা বৰণীয়া হ'ল, লাভ সেইটোৱে হ'ল, হোমে ধুমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। গতিকে আমি কেনেকৈ তৰি যাব পাৰিম তোমালোকে আমাক ক'ব লাগে। এই বুলি সৌনককে প্ৰমুখ কৰি 28,000 ঋষিমুনিয়ে মহামানী শুকগুৰুৰ আজ্ঞা শিৰোগত কৰি সূতদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে, আৰু সূতগুৰুৱেও মান্য অনুসাৰে প্ৰকাশ কৰিছে যে খাবহে সেই কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় পখাৰ অনুৰূপে। পুংখানুপুংখভাৱে সবিস্তাৰে কৃষ্ণদেৱৰ নাম মহিমা ক'ব পৰা, লীলা চৰিত ক'ব পৰা শক্তি কাৰো নাই, তথাপিতো তোমৰা হবৰ আজ্ঞা শিৰোগত কৰি আমি সুতে তোমৰা হবৰ অগ্ৰত কৃষ্ণ কথা প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে। আৰু আমি মহামূৰ্হমতী প্ৰাণজিত নামৰ এই ক্ষীণমিন শৰীৰটোৰো এয়াই সেৱা আপোনাহবৰ চৰণ কমলত নিবেদন কৰা হৈছে। যেনেধৰণে শাস্ত্ৰ সন্মতে সীমিত জ্ঞানৰ দ্বাৰা আমি যেনেকৈ বুজি পোৱা গৈছে, তাকেই আপোনাহবৰ অগ্ৰত কৃষ্ণ কথা প্ৰকাশ কৰা হৈছে। আৰু কৃষ্ণ কথা প্ৰকাশ কৰিবলৈ যাওঁতে যি অপৰাধ ৰৈ গৈছে আপোনাহক মহামহন্ত আমাক ক্ষমা দিব। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সুন্দৰভাৱে যোগ ধৰ্ম নিৰ্দেশ কৰিলে। যোগ ধৰ্ম দুলৰি এৰাম মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যে বেতেবে, নেৰিবা যোগ ধৰ্ম। মাধৱ গুৰুজনাই লাঠি এডাল লৈ আপোনাক মোক মাৰিম বুলি নাই কোৱা। মাধৱ গুৰুজনাই কৈছে মিনতিপূৰ্বক সবিনয় নিবেদন সেই সুধীবৃন্দ, তোমৰা হবে শুনাচোন। এই শুনাচোন বুলি কওঁতে আপোনাৰ মোৰ মনলৈ আহি যাব পাৰে, কিয় শুনিম? নুশুনো। কেতিয়া শুনিম? ক'ব লাগে। কি শুনিম? ক'ব লাগে। এই তিনিটা ভাৱনা আমাৰ মনলৈ আহি যাব পাৰে। মাধৱ পুৰুষে উত্তৰ দিছে, শুনিও শাস্ত্ৰৰ মৰ্ম। শাস্ত্ৰৰ মৰ্মটো শুনা। কেতিয়া শুনিবা?
যদি এই ভাৱনাটো মনলৈ আহি যায় তেতিয়াহ'লে উত্তৰ দিছে আপোন কুশল চাবা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম। যুগ মানে সময়, ধৰ্ম মানে সংস্কৃত মূলৰ ধৃ ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে। দুই বা ততোধিক জীৱই যি নীতি নিয়মৰ মাজেৰে এখন সমাজ পাতি সুন্দৰভাৱে বসবাস কৰি থাকিব পৰা নিয়ম আশ্ৰয় কৰে, সেই নীতি নিয়মৰ সমষ্টিকে শাস্ত্ৰই ধৰ্ম বুলি সিদ্ধান্ত দিছে। সময়ৰূপী ধৰ্ম কৰ্ম তুমি আশ্ৰয় কৰিবলৈ কেতিয়াও পাহৰি নাযাবা সেই জীৱ। এই বুলি গুৰুজনে আমাক পথটো দৰ্শন কৰাইছে। কেতিয়া আপোন কুশল চাবা যেবে তেবে, যেতিয়াই নিজৰ মংগল বিচাৰিবা তেতিয়াই সময়ৰূপী কৰ্মৰ পৰা আঁতৰি নাহিবা। যদি সময়ত কঠীয়া নাপাৰোঁ, সেই কঠীয়া যদি সময়ত পথাৰত নুৰুওঁ, যেতিয়া তাৰ পৰা সোণগুটি ধান লাগিব, সময়ত যদি তাক আপুনি মই ঘৰলৈ গোটাই নানো, তেতিয়াহ'লে ধান আহি নিজে নিজে ঘৰত পৰি দিব নেকি? কেতিয়াও নপৰে। কঠীয়া নাপাৰিলে সময়ত পথাৰত কাঁচিখন লৈ ধান কাটিবলৈ গ'লে মাটিডৰাত নিজে নিজে ধান গজি থাকিব নেকি? কেতিয়াও নাথাকে। ই যিটো সময়ৰূপী কৰ্মক ধৰ্ম হিচাপে আমি আশ্ৰয় কৰিছোঁ, সেই ধৰ্মৰ ভিতৰত শাস্ত্ৰই ক'লে ধৰ্মৰ উত্তম হ'ল নাম। গতিকে ৰাজ ধৰ্ম, ৰজা ধৰ্ম, উত্তম ধৰ্ম নাম আপুনি মই এৰিব কেতিয়াও নালাগিব, এই সিদ্ধান্তটো দিছে। যেতিয়াই সন্তানৰ জ্বৰ হ'ব তেতিয়াই আমি নামঘৰলৈ পোনে পোনে নাযাওঁ। ক'লৈ যাওঁ বাৰু? ডাক্তৰৰ ওচৰলৈ যাওঁ। যদি নামঘৰলৈ গ'লে বেমাৰটো ভাল হয়, জ্বৰটো, তেতিয়াহ'লে সকলো আমি নামঘৰলৈকে গ'লোহেঁতেন। যদি অ হৰি অৰাম বুলি কৈ দিলে জ্বৰটো ভাল হৈ যায়, তেতিয়াহ'লে আমি সকলোৱে কেৱল অ হৰি অৰামেই কৰি থাকিলোহেঁতেন। ৰহস্য আছে। চিন্তা কৰিলে আমি সুন্দৰভাৱে শাস্ত্ৰসন্মতে উত্তৰটো পাম যে সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকজোপা গছতে কাঠতেই জুই নিহিত হৈ আছে, কিন্তু সেই জুই তেতিয়ালৈকে আপুনি মই জীৱই চকুৰে নেদেখিম যেতিয়ালৈকে তাক আমি ঘৰখন নকৰিম। সেইমতে কৃষ্ণ আছে সবাৰো হৃদিতত। ঠিক তেনেকৈ কৃষ্ণদেৱ সমস্ত জীৱৰ হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে। ভকতি নভৈলে কিন্তু নহয় বিধি। যেতিয়ালৈকে ভক্তি আশ্ৰয় নকৰিম তেতিয়ালৈকে সেইজন পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক আমি হৃদয়ৰ মাজত কেতিয়াও দৰ্শন নাপাম। সেইকাৰণে আমি জীৱৰ প্ৰতি গুৰুজনাই নিৰ্দেশ কৰিছে যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিযুগত ঈশ্বৰ পুৰুষৰ নাম আশ্ৰয়ৰ অবিহনে জীৱৰ ইহকাল পৰকাল অনন্তকালৰ বাবে কৃপাধন্য হ'ব পৰা দ্বিতীয় এটি মাৰ্গ শাস্ত্ৰ গুৰুৱে আমাক কেতিয়াও দৰ্শন দিয়া নাই। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। যি ধৰণে সন্তানৰ জ্বৰ হোৱাৰ কাৰণে ডাক্তৰৰ ওচৰলৈ যাম, সন্তানৰ মেট্ৰিক পৰীক্ষাত সুন্দৰভাৱে পাছ কৰিবৰ বাবে, উত্তীৰ্ণ হ'বৰ বাবে আমি ভকতৰ আশ্ৰয় কৰোঁ। যি ধৰণে সন্তানটিয়ে ইণ্টাৰভিউত উত্তীৰ্ণ হৈ ভাল চাকৰিটো পাওক বুলি যি ধৰণে আমি ভকতৰ আশ্ৰয় কৰোঁ, এয়া শাস্ত্ৰসন্মত। দেৱতো তীৰ্থতো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্ম জ্বৰ। কিন্তু মেডিকেললৈ জ্বৰ হোৱাৰ বাবে আমি যোৱাৰ লগে লগে ডাক্তৰে আমাক এখন প্ৰেছক্ৰিপশ্যনত লিখি দিয়ে, ৰাতিপুৱা বাহি পেটতে এইটো ঔষধ খুৱাব, এমুঠিমান আহাৰ খোৱাৰ পাছত দ্বিতীয়টো ঔষধ খুৱাব, দিনে আহাৰৰ পাছত দুবাৰ দুবাৰ এসপ্তাহমান খোৱালে সন্তানৰ এই বেমাৰটো ভাল হৈ যাব। এই বুলি প্ৰেছক্ৰিপশ্যনখনত লিখি দিয়াৰ পাছত প্ৰেছক্ৰিপশ্যনখনৰ সহিতে ঔষধৰ সহিতে কেৰি বেগটো, পলিথিনটো যদি ঘৰত আনি এই খুটা এটাৰ গজালত ওলমাই থৈ দিওঁ, সন্তানৰ বেমাৰ ভাল হ'ব নাই? নিশ্চয় নহয়। ঠিক তেনেকৈ
হৰণ ভাগ ললোঁ, কোনো দিন হৰণৰ নিয়মকেইটা পালন কৰিবলৈ গুৰুগৃহলৈ নগ'লোৱে। হৰণটো ৰ'বনে? কেতিয়াও নৰয়। ভজন ললোঁ, কোনো দিন ভকতৰ সংগলৈ নগ'লোৱে। ঈশ্বৰৰ নাম সেইদিনাই যি আমাক শিকাই দিলে সেইদিনাই আৰু সেই নিয়মটো পালন কৰিলোঁ। তাৰপাছত 5 বছৰমানৰ পাছত সুধিলে বোলে তুমি শৰণ ল'লানে? বোলে ল'লোঁ। ক'ত? আউনীআটী সত্ৰত। বোলে ক'ত? শ্ৰীমন্ত শংকৰদেৱ সংঘত। এইবিলাক ভুল চিন্তা, ভুল কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ ল'বলৈ নাই কোৱা, আউনীআটী সত্ৰত শৰণ ল'বলৈ নাই শিকোৱা। আমাক শৰণ ল'বলৈ কৈছে হৰিত। একো কৃষ্ণদেৱ কৰিও ক সেৱ ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম। সেই জীৱৰ প্ৰতিহে ঈশ্বৰৰ কৃপা বৰ্ষণ হয়। গতিকে আমি সমস্তজনাই চিন্তা কৰিলে উত্তৰটো এনেকৈয়ে পাম যে কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যিহেতু এইটো হ'ল সিদ্ধান্ত দুজনা গুৰুৰ কৃপাৰ বশত আমি লাভ কৰা। ইয়াৰ বিপৰীতে যদি কলিত হৰিৰ কীৰ্তন বিনাই অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে, একোৱে ফল নধৰে বুলি কৈছে। কলিত হৰিৰ কীৰ্তন নকৰি আন মতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজী, ভজে গয়া উপপতি। সমাজ ব্যৱস্থাত আপোনাৰ মোৰ বোৱাৰীগৰাকীয়ে যদি কেনেবাকৈ নিজৰ স্বামীজন থকাৰ পাছতো গাঁৱৰ দ্বিতীয় এজন ধুনীয়া পুৰুষৰ প্ৰতি স্বামীহেন দৃষ্টি জ্ঞান কৰে, এইটো বেইছাবৃত্তি বুলি কয়। সমাজৰ পৰা সেইজন ব্যক্তিক এঘৰীয়া কৰি দিয়া যায়, কিয়নো তেওঁ বেইছাবৃত্তি পালন কৰিছে। ঠিক তেনেকৈ একো কৃষ্ণদেৱৰ বিপৰীতে যদি বেলেগ দেৱক ভজনা কৰা যায়, বেলেগ দেৱৰ নাম আশ্ৰয় কৰা যায়, তেতিয়াহ'লে সেই বৃত্তিটোৰ নামো বেইছাবৃত্তি বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ কোনে ক'ত আশ্ৰয় কৰিম, কিয়নো শাস্ত্ৰয়ো কাকো জোৰ জবৰদস্তি কৰা নাই। গতিকে আমিও কাকো কোনো জোৰ জবৰদস্তি কৰিব নোৱাৰোঁ। এই কাৰণে স্বয়ং ঈশ্বৰ কৃষ্ণ ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যহম, পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম, ধৰ্ম সংস্থাপনাৰ্থায়ৰ সম্ভৱামি যুগে যুগে। হে অৰ্জুন, মই জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামত সময়ে সময়ে অৱতৰণ হওঁ, কিন্তু সময়ে সময়ে অৱতৰণ হৈ ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে সেইসকল পঞ্চপাণ্ডৱৰ দূত হৈ হস্তিনাপুৰত গৈছে। অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ ওচৰত সেৱা নিবেদন কৰিছে, সেই ৰাজন পঞ্চপাণ্ডৱে নীতিগতভাৱে 12 বছৰ বনবাস খাটিলে, আৰু 12 বছৰ বনবাস খাটি যেতিয়া হস্তিনাপুৰলৈ উভতি আহিছে, সিদ্ধান্ত মৰ্মে তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য উভতাই দিব লাগে। যদি সেই প্ৰাপ্যখিনি দিব পৰা নাযায়, বিপৰীতে 5খন মাত্ৰ গাঁও যদি 5জন পাণ্ডৱৰ নামত ৰজাই কৃপা কৰে, পঞ্চপাণ্ডৱ তাতেই সন্তুষ্ট হ'ব। এই বুলি কোনে বুজাই আছে? স্বয়ং জগতৰ ঈশ্বৰ হৰ্তা কৰ্তা কৃষ্ণদেৱে বুজাই আছে। দুৰ্যোধনে কি ক'লে আপোনাৰ সবে জানে, যে বেজীৰ আগত অহা মাটিকণো দিয়া নহ'ব পঞ্চপাণ্ডৱক। তেনে ক্ষেত্ৰত আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে কৈ দিলে মানে আপোনালোকে যে বুজি পাব, এইটো কেতিয়াও শুদ্ধ নহয়। প্ৰাণজিৎ নামৰ শৰীৰটোৱে দিনে ৰাতিয়ে কৃষ্ণ কথা কৈ থাকিলেই আপোনাৰ হবে যে সেই নিয়মটো পালন কৰিবই, এইটো কেতিয়াও শুদ্ধ নহয়। কিয়নো জগতৰ ঈশ্বৰ কৃষ্ণই নিজ মুখে বুজালতে দুৰ্যোধনে নুবুজিলে। তেনে ক্ষেত্ৰত আমি আৰু নিমিত্ত মাথোন দাসৰো দাস। গতিকে শাস্ত্ৰৰ পদে যিমানেই কৈ থাকক,
নাই বুজা বুলি ক'লেই হ'ল, নাই শুনা বুলি ক'লেই হ'ল। এইটোৱে হ'ল আমাৰ কলিযুগৰ মলমতি মনুষ্যৰ চিন্তা। মহাদেৱ শিৱই সিদ্ধান্ত দিছে নিজ মুখে কি বুলি, মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ মুখ কদিবা কন পাৰো একোজন। হেৰা ব্ৰহ্মা, মই শিৱ, তুমি ব্ৰহ্মা, তুমি ইন্দ্ৰ বায়ু বৰুণ চন্দ্ৰ সূৰ্য যম অশ্বিনী কুমাৰ ৩৩ কোটি দেৱতাই জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰো। শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু মোক্ষ এই ৫ প্ৰকাৰ মুক্তি এটাও দিব নোৱাৰো আমি কিজনে। তেনে ক্ষেত্ৰত তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পূজিব। তেনে ক্ষেত্ৰত কলিৰ প্ৰভাৱত কলিযুগৰ মলমতি মনুষ্যই সোণ ৰূপ তাম কাঁহ পিতল মাটি আদিৰে আমাৰেই যেনিবা একোটা মূৰ্তি নিৰ্মাণ কৰি ধূপ ধূনা পূজা কৰি থাকে। আমাৰ মূৰ্তিবিলাকে কি গতি দিব জীৱক? কাৰণ স্বয়ং আমি দেৱতাসকলেই তেওঁলোকক মোক্ষ প্ৰাপ্তি দিব নোৱাৰো নোৱাৰো নোৱাৰো। কৃষ্ণক নভজি যিটো ওৱান দেৱ পূজৈ, ৰাক্ষস অসুৰ শিশি একোৱে নুবুজৈ, আন দেৱয়েৰে কৰে কেশৱ কসম, জানিবা হাঁহি সিজন পাতকী পৰম। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বোলয় অধম মোৰ সমতি, ৮৪ নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে শুইবে ক উৎপত্তি। শাস্ত্ৰই আমাক বাৰে বাৰে কৈছে যে এক কৃষ্ণদেৱৰ চৰণ কমললে আহা, সৰ্বধৰ্ম পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, অহং তাম সৰ্ব পাপেভ্যো মুখ্যৈস্বামী মা শুচ। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈয়োক আমাদ, ঊৰ্ধ্ব বাহু কৰি হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিবো উদ্ধাৰ। ভগৱন্ত পুৰুষে নিজ মুখে আমাক সিদ্ধান্ত দিছে, জীৱক তৰি যোৱাৰ বাট প্ৰশস্ত কৰি দিছে। আমি মাত্ৰ শাস্ত্ৰ অধ্যয়ন কৰি ভকতৰ মাধ্যমেৰে নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। কিয়নো তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা, মৰন্তাজনক বেঢ়ি বোলে সবে ৰাম বোলা, হেন নাম এটি ক্ষণে খেলা। সেই নাম আমি এৰিব নালাগে, কিয়নো শাস্ত্ৰই সিদ্ধান্ত দিছে, পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাই লাগ, জাগ যোগ যজ্ঞ দানে, একান্ত ভক্তৰ পদৰে নুশুদ্ধ চিতে মাথে, অভিষেক নকৰয় মানে, এই ৰামে কৃষ্ণক পাইবাক লাগি, ভকতে সে পন্থা, ইহাকে কহবৈ গীতা ভাগৱত গ্ৰন্থা। ভাগৱত গীতা উত্তম গ্ৰন্থই আমাক নিৰ্দেশ দিছে যে সেই জীৱ ঈশ্বৰৰ কৃপা যদি বিচাৰা, তেতিয়াহ'লে
কেৱল ভকতৰ সংগ আশ্ৰয় কৰা। সমস্ত জনাৰে চৰণ কমলত পুনঃচবাৰ ভক্তিৰ সেৱা নিবেদন কৰা হৈছে আৰু আমি মহামূঢ়মতীৰ ওপৰত ন্যস্ত কৰা এই মহান দায়িত্বভাগী আমি ইমানতে বিৰাম দিয়া হওক বুলি আমি সেৱা নিবেদন কৰা হৈছে আৰু সমস্ত জীৱৰ কল্যাণৰ অৰ্থে ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। আপোনাসৱে জানে যে আমি একেৰাহে অনুষ্ঠান কৰি থকা হয় অমৃতময় কৃষ্ণ নামেৰে আপোনাসৱ মহামহন্তৰ চৰণ সেৱা কৰিবলৈ আপোনাসৱে আমাক দুই হাত তুলি যি আশীষ বৰিষণ কৰিছে আমি সমস্ত জনাৰে চৰণ কমলত পুনশ্চ সেৱা নিবেদন কৰা হৈছে যে এনেকৈ আপোনাসৱে আমাক আপোনাসৱৰ চৰণ কমলত অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে সেৱা ধৰিবৰ বাবে আমাক আপোনাসৱে আশীষ প্ৰদান কৰিব পুনশ্চ সেৱা নিবেদন কৰা হৈছে যে যি ভুল কুটি ৰৈ গ'ল সমস্ত অপৰাধ আপোনাসৱে ক্ষমা দিব আৰু ইমানতে আমি মহামূঢ়মতীয়ে আমাৰ ওপৰত ন্যস্ত কৰা মহান দায়িত্বভাগী বিৰাম দিয়া হৈছে বুলি পুনশ্চ সেৱা নিবেদন কৰা।